মাছ ফ্ৰাই, ৰঙালাওৰ সৈতে মাছ, পেটু, ভাত ভাজি আৰু ভাত। হেল্ল' এভৰিৱান, আজি ৰঙালাও মাছৰ সৈতে বনাম বুলি ভাবিছোঁ। এয়া বজাৰৰ পৰা মানুহজনে আহোঁতে মাছ লৈ আহিছিলে, তাৰ লগতে ৰঙালাও লৈ আহিছে, আকৌ এমুঠি ধনিয়াও লৈ আহিছে, লগতে ঘৰত আদা নাছিলে তাকো লৈ আহিলে। আৰু এয়া মাছখিনি ধুনীয়াকৈ ধুই মেলি লৈ মই ইয়াতে নিমখ হালধিখিনি ধুনীয়াকৈ সানি মেলি দিলোঁ। কেৰাহীখন গৰম হ'বলৈ দিলোঁ আৰু কেৰাহী গৰম হোৱাৰ পিছতে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। মানুহজনে ডিউটিত থাকোঁতে ফোন কৰিছিলে, আজি হেনো তেখেতৰ খুবেই মাছ খাবৰ মন গৈছে, গতিকে তেখেতে কথামতে মাছখিনি লৈ আহিলে। আৰু দিনটো যিহেতুকে ভাত তাত তেনেকৈ নোখোৱাকৈয়ে থাকে, গতিকে সোনকালে ভাতখিনি বনাওঁ। যিহেতুকে দেউতা ঢুকাইছে আৰু এবছৰ হোৱাই নাই আমাৰ, আজি 2 মাহ হ'লহে মাত্ৰ, গতিকে ভাতটো বাহিৰত তেখেতে একো খাবও নোৱাৰে আৰু ঘৰৰ পৰাও লৈ যাব টান পায়, সেইকাৰণে ৰাতিপুৱাতে খাই যায় আৰু আহি খায়। আৰু আনফালে এয়া মোৰ দালি পূৰা উতলি আছে। মাছখিনি ফ্ৰাই কৰি থাকোঁতে ভাবিলোঁ একেবাৰে লাওখিনিও ধুনীয়াকৈ কাটি লওঁ, গতিকে কথামতে লাওখিনি কাটি ল'লোঁ সৰু সৰুকৈ। আৰু এয়া পিঁয়াজখিনি ছাইডত ল'লোঁ, আনফালে আদা নহৰুখিনি পিচি লৈছোঁ আৰু শুকান জলকীয়া 2টামান দি দিলোঁ। এইফালে আকৌ মাছখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আঞ্জাখনৰ কাৰণে যোগাৰ কৰিছোঁ। ইয়াতে মই শুকান জলকীয়া 2টা দি দিলোঁ, লগতে পিঁয়াজ দি পেলাই কেৰাহীখনো কিছু সময়ৰ কাৰণে ভাজি থাকিলোঁ ৰংচঙীয়া হোৱালৈকে। আৰু এইখিনি ৰংচঙীয়া হোৱাৰ পাছতে এতিয়া আদা নহৰুখিনি দি ল'লোঁ, দি পেলাই কিছু সময়ৰ কাৰণে ভাজি ল'ম। এতিয়া মই আদা নহৰুখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, ইয়াতে কাটি থোৱা ৰঙালাওখিনি দি কিছু সময়ৰ কাৰণে ভাজিবলৈ ল'লোঁ। আৰু এইখিনি মই প্ৰায় ভাজি লোৱাৰ পাছতে ইয়াতে মই পৰিমাণ অনুযায়ী নিমখ আৰু হালধিখিনি এড কৰি আকৌ কিছু সময়ৰ কাৰণে লৰাই থাকিম। এয়া কিছু সময়ৰ পাছত দেখিছোঁ নহয় লাওখিনি ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে, গতিকে ইয়াতে মই আকৌ অকণমান পানী দি পেলাই লাওখিনি ভালদৰে গলি যাবলৈ দিম। আৰু ইয়াৰ 5 মিনিটমান পাছত এয়া দেখিছে লাওখিনি ধুনীয়াকৈ গলি গৈছে। আৰু লাওখিনি ধুনীয়াকৈ গলি যোৱাৰ পিছত খাই পেলাই খুব ভাল লাগে। আৰু ঘৰৰ মানুহৰ সংখ্যা অনুযায়ী মই ইয়াতে আকৌ অকণমান গৰম পানী দি দিলোঁ, দি পেলাই কিছু সময় উতলিবলৈকে দিলোঁ। এতিয়া আমাৰ ৰঙালাওখিনি ভালেমান উতলি গ'ল, গতিকে ইয়াতে মই এতিয়া মাছখিনি দি দিলোঁ। আৰু মাছখিনি দি পেলাই ইয়াতে মই কিছু সময় উতলিবলৈকে দিম, যিহেতুকে কাৰণে এয়া মোৰ এতিয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু ইয়াতে মই অকণমান কাটি থোৱা কেঁচা ধনিয়া মুঠা যে আছিলে সেইখিনি এতিয়া কাটি ধুনীয়াকৈ দি দিলোঁ। আৰু এইখিনি অকণমান 1 মিনিটমান সময় মই এনেকৈ উতলিবলৈ দিলোঁ, দি পেলাই এইখিনি নমাই থ'ব পাৰিম। আৰু ইমান ধুনীয়া ভক-ভককৈ উতলখিনি আহিছে দেখিছে। আৰু এতিয়া আমাৰ ৰঙালাওৰ আঞ্জাখন প্ৰায় ৰেডি হৈ গ'ল, এতিয়া খোৱাৰহে কথা। আৰু আজিলৈ বাই, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।